নমস্কাৰ মিডিয়া 18 ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী যোৰহাটৰ নিমাতী ঘাটত ভয়ংকৰ অঘটন ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ পানীত পৰিল বাহনখন উদ্ধাৰৰ চেষ্টা জল পৰিবহণ বিভাগৰ কথম্বি ৰক্ষা পৰিছে বাহনখনৰ আৰোহীৰ পানীত পৰাৰ সময়ত বাহনৰ ভিতৰতে আছিল আৰোহী পানীত কিছু দূৰলৈ উঠি গৈছিল বাহনখন ফেৰীত উঠোৱাৰ সময়ত এই পানীত পৰিল বাহনখন উপযুক্ত সুৰক্ষা নথকাৰ বাবে পানীত পৰিলে বাহনখন এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো যোৰহাটৰ নিমাতী ঘাটত এই ভয়ংকৰ অঘটন য'ত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ পানীত পৰিল এখন বাহনখন উদ্ধাৰৰ চেষ্টা জল পৰিবহণ বিভাগৰ আৰু এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছো যোৰহাটৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম এক ভয়ংকৰ বিপদৰ পৰা কথম্বি ৰক্ষা পৰিছে বাহনখনৰ চালক গতিকে কেনেধৰণে উদ্ধাৰ কৰা হৈছে বৰ্তমান আৰু কি পৰিস্থিতিত বৰ্তমান উদ্ধাৰ কাৰ্য অব্যাহত আছে আপোনাৰ পৰা জানিব বিচাৰিম গৌতম ৰশ্মিতা ইতিমধ্যে বাহনখন উদ্ধাৰ কৰা হৈছে তৎপৰতাৰে যেতিয়া 12 বজাৰ যিখন ফেৰী আছিলে সেই ফেৰীখনত যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী নিৰাপত্তা বাহিনীৰ এগৰাকী বিষয়া আছিলে আৰু পৰিয়াল লৈ তেখেত ডিমাপুৰৰ পৰা মাজুলী হৈ অৰুণাচললৈ যাবলৈ আহিছিলে আৰু মদাং বিদায় নামৰ যিগৰাকী বিষয়া নিৰাপত্তা বাহিনীৰ বিষয়া তেখেতক IWT তাত থকা কৰ্মচাৰীসকলে গাড়ীখন ফেৰীত উঠাই দিবলৈ বিচাৰিছিলে কিন্তু তেওঁ নিজে চলাই ফেৰীখনৰ ওপৰত গাড়ীখন উঠাবলৈ বিচাৰিলে আৰু তেতিয়াই তেওঁ যেতিয়া ফেৰীখনতো উঠি যায় তেওঁ ব্ৰেক মাৰি গাড়ীখন ৰখাব নোৱাৰিলে আৰু ৰখাব নোৱাৰাৰ ফলতে আমি ইয়াৰ পূৰ্বৰ বুলেটিনতে আমি যিটো কথা উল্লেখ কৰিছিলো তেওঁ ৰখাব নোৱাৰাৰ ফলতে ফেৰীৰ পৰা গাড়ীসহ পানীত পৰেগৈ কিন্তু সেই সময়ত স্থানীয় যিসকল লোক আছিলে যুৱক আছিলে আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যিসকল কৰ্মচাৰী আছিলে তৎপৰতাৰে তেওঁলোকে পানীত জঁপিয়াই প্ৰথমে গাড়ীখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে গাড়ীখন ৰছীৰে বান্ধি দিয়ে আৰু তাৰ পাছত গাড়ীখন পানীত পৰা অৱস্থাত যিহেতু চালকৰ আসনত এই মদাং বিদায় নামৰ লোকজন আছিলে আৰু তৎপৰতাৰে গাড়ীৰ খিৰিকী খুলি সেই লোকজনক উদ্ধাৰ কৰাৰ পাছত গাড়ীখন যিহেতু ৰছীৰে বান্ধি টানি অনা হয় আৰু খৰালিকাল হোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ সোঁত কম আছিলে পানীৰ পৰিমাণো কম আছিলে আৰু সেই হেতুকে সকলোৱে উঠি পৰি লগাৰ ফলত গাড়ীখন পিছ মুহূৰ্ততে তৎপৰতাৰে উদ্ধাৰ কৰিবৰ বাবে সক্ষম হয় আৰু সুখৰ কথাটো হৈছে যে সৌভাগ্যৰ কথাটো হৈছে যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যেতিয়া এই বিষয়াগৰাকীয়ে গাড়ীখন ফেৰীখনত উঠাই লৈ গৈছিলে সেই সময়ত তাত থকা IWTৰ এগৰাকী কৰ্মচাৰীক তেওঁ খুন্দিয়াই আৰু সেই লোকজনক খুন্দিওৱাৰ পাছত গাড়ীখন গৈ পানীত পৰেগে সামান্য পৰিমাণে সেই IWTৰ লোকজন আহত হৈছে বুলি আমি জানিব পাৰিছো আৰু IWTৰ বিষয়াসকলে আমাক জানিবলৈ দিয়া মতে যে যিহেতু IWTৰ যিসকল কৰ্মচাৰী থাকে যিসকল লোকে এনেধৰণে গাড়ীসমূহ ফেৰীত উঠোৱাত অভ্যস্ত নহয় তাৰ বাবে তেওঁলোকৰ কৰ্মচাৰীয়ে সেই গাড়ীসমূহ উঠাই দিয়ে আৰু আজিৰ এই ঘটনাটোৰ ক্ষেত্ৰত গাড়ীৰ গৰাকীয়ে নিজে গাড়ীখন উঠাবলৈ যোৱাৰ ফলতে তেওঁ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি অৰ্থাৎ গাড়ীখন সময়মতে ব্ৰেক মাৰি ৰখাব নোৱাৰাৰ ফলতে ফেৰীৰ পৰা গৈ পানীত পৰেগে বুলি আমাক জানিবলৈ দিছে কিন্তু ৰশ্মিতা ইয়াৰ পূৰ্বতেও আমি উল্লেখ কৰিছো যে অতি বিপদ সংকুলভাৱে এনেধৰণে এই গাড়ীসমূহ ফেৰীসমূহত উঠোৱা হয় যি বেৰিকেড থাকিব লাগে বা এনেধৰণৰ যি সুৰক্ষামূলক ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থা নাই আৰু তাৰ বাবে এই IWT বিভাগৰ লোকসকলে বা ফেৰীৰ যিসকল কৰ্তৃপক্ষ থাকে তেওঁলোকে গাড়ীসমূহ উঠোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্মচাৰীৰ দ্বাৰা উঠোৱাৰ ব্যৱস্থা কৰে যিহেতু তেওঁলোক এই ক্ষেত্ৰত অভ্যস্ত হয় আৰু যিসকল লোকে প্ৰথমবাৰৰ বাবে মাজুলীলৈ আহে বা বিভিন্ন ব্যক্তিগত গাড়ী লৈ বা পৰ্যটকসকল আহে তেওঁলোকে এনেধৰণে ফেৰীত গাড়ী উঠোৱাৰ সময়ত সদায় তেওঁলোকৰ দুৰ্ঘটনাৰ আশংকা থাকে সম্ভাৱনা থাকে কিয়নো গাড়ীখন যিমান দীঘল হয় গাড়ীখনৰ দৈৰ্ঘ্য যিমান হয় ফেৰীৰ যিটো প্লেটফৰ্মত তেওঁলোকে গাড়ীখন উঠায় সেই প্লেটফৰ্মৰ দৈৰ্ঘ্য তাতকে 1 ফুট বা 1.5 ফুটে অধিক হয় গতিকে গাড়ীখন উঠোৱাৰ পিছতে যদিকে ব্ৰেক মাৰি ৰখাব নোৱাৰে তেনেহলে এনেধৰণৰ দুৰ্ঘটনাৰ পতিত হোৱাৰ সম্ভাৱনা আশংকা সদায় থাকে আৰু ইয়াৰ পূৰ্বতেও আমি দেখিবলৈ পাইছিলো যে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এবাৰ আজি পুনৰ এনেধৰণৰ এটা দুৰ্ঘটনা আমি দেখিবলৈ পালো আৰু এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই পৰৱৰ্তী পৰ্যায়ত পৰৱৰ্তী সময়ত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব নিশ্চয় পূৰ্বতো এনেধৰণৰ দেখিবলৈ পোৱা যায় যে অত্যাধিক বোজা কঢ়িয়াই নিয়া ফেৰীসমূহে যিমান পৰিমাণৰ নিব লাগে ঘটনা সংঘটিত হয় তাৰপিছতে আচলতে শিক্ষা নলয় তাৰপিছতো এই ঘটনা সংঘটিত হৈ থাকে গতিকে আজিৰ যেনেধৰণৰ এই ঘটনা সংঘটিত হ'ল তাৰ পৰা শিক্ষা লোৱা উচিত জিলা পৰিবহণ বিভাগ জল পৰিবহণ বিভাগে হওক বা যি সংশ্লিষ্ট কৰ্তৃপক্ষ যি কথা আপুনি জনাইছে যে তাত যিসকল প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী নিয়োগ কৰা হয় তেওঁলোককো পুনৰ প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বা এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে উপযুক্ত পদক্ষেপ লোৱাৰ ক্ষেত্ৰত পুনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে গৌতম হয় নিশ্চয়কৈ ৰশ্মিতা যিহেতু 2021 চনত যেতিয়া মাজুলীত সমগ্ৰ দেশ কঁপোৱা যি বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছিলে তাৰ পিছৰ পৰাই তৎপৰতা বৃদ্ধি পাইছিলে
নতুন নতুন নিয়ম জাৰি কৰা হৈছিলে, বলবৎ কৰা হৈছিলে। কিন্তু যাত্ৰীৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে প্ৰতিখন ফেৰীত যাত্ৰীৰ যিমান সংখ্যা সেই অনুসাৰে লাইফ জেকেট থকাটো বাধ্যতামূলক কৰা হৈছে, আৰু বহু সময়ত সেই লাইফ জেকেটসমূহ ফেৰীত উঠাৰ পিছত পিন্ধিবলৈ বাধ্যতামূলক কৰা হৈছিলে। আৰু বহুখিনি যিখিনি নিয়ম বলবৎ কৰা হৈছিলে, অৰ্থাৎ যাত্ৰীসকলৰ নাম ঠিকনা ইত্যাদি সদায় পঞ্জীয়ন কৰি সেই ফেৰীত উঠিব পাৰে, এনেধৰণৰ বহুখিনি নিয়ম বলবৎ কৰা হৈছিলে। কিন্তু বিশেষকৈ গাড়ীসমূহ যিধৰণে উঠোৱা হয়, অত্যাধুনিক ৰূপত এই ঘাটসমূহ গঢ়ি তোলাৰ কথা তেতিয়া কোৱা হৈছিলে, মন্ত্ৰীগৰাকীয়ে কৈছিলে। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালো যে সেই মানদাতাযোগ্য যি ব্যৱস্থা, সেই ব্যৱস্থাৰে বৰ্তমানো নিমাতী হওক বা মাজুলীৰ হওক সেই ঘাটসমূহ চলি আছে। আৰু গাড়ীসমূহ উঠোৱাৰ যিটো ব্যৱস্থা, অৰ্থাৎ দুখন চকা দি তেওঁলোকে ফেৰীসমূহলৈ ঘাটৰ পৰা গাড়ীসমূহ উঠাব লগা হয়, আৰু অতি বিপদসংকুলভাৱে এনেধৰণে উঠাব লগা হয়। আৰু সেয়া প্ৰশিক্ষণপ্ৰাপ্ত বা এনেধৰণৰ কামত অভ্যস্ত চালক নহলে এনেধৰণে উঠাব নোৱাৰে। কোনো লোকে যদি প্ৰথমবাৰৰ বাবে মাজুলীলৈ আহে বা তেওঁ যদি এনেধৰণে ফেৰীত উঠাবলৈ যায়, এনেধৰণে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই থাকে। আৰু আজি সেই ঘটনাই পুনৰবাৰ সংঘটিত হোৱা আমি দেখিবলৈ পাইছো। আৰু যি ধৰণৰ নিৰাপত্তামূলক ব্যৱস্থা থাকিব লাগে, তেনেধৰণৰ নিৰাপত্তামূলক ব্যৱস্থা নাথাকিলেও কিন্তু তাত যিসকল লোক আছিলে, IWTৰ যিসকল বিষয়া কৰ্মচাৰী আছিলে বা স্থানীয় যিসকল যুৱক আছিলে, লোক আছিলে, তেওঁলোকে তৎপৰতাৰে দুৰ্ঘটনাটো দেখি পানীত জঁপিয়াই পৰে, আৰু তাৰ লগে লগেই গাড়ীখন বান্ধি তেওঁলোকে যাতে গাড়ীখন পানীত ডুবি নাযায় সেই ব্যৱস্থা কৰে। চালকৰ এখনত বহি থকা লোকজনক উদ্ধাৰ কৰে, আৰু তাৰ পাছত পৰৱৰ্তী সময়ত সকলোৱে মিলি গাড়ীখন পানীৰ পৰা উঠাই আনিবৰ বাবে সক্ষম হয়। কিন্তু ইয়াৰ পিছত এনেধৰণৰ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব বা কি পৰিকল্পনা কৰিব, সেয়া অতিকৈ লক্ষণীয় হ'ব। ৰশ্মিতা, নিশ্চয় গৌতম, ধন্যবাদ জনাইছো আপোনালৈ। আৰু এনেদৰে বাহনখন উদ্ধাৰ কৰা হৈছে, কিন্তু পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে জল পৰিবহণ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। আৰু ইতিমধ্যে আমি জনাইছো যে সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই, এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে। যোৰহাটৰ নিমাতী ঘাটত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে, আৰু ফেৰীৰ পৰা এনেদৰে ব্ৰহ্মপুত্ৰৰ পানীত পৰিল এখন বাহন, যিখন বাহনত আছিল চালকৰ আসনত গৰাকী। কিন্তু কিছু লোকৰ প্ৰচেষ্টাত আৰু জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ প্ৰচেষ্টাত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে গাড়ীখন, বাহনখন। কোনো লোক হতাহত হোৱা নাই, কিন্তু ইতিমধ্যে আমি জনাইছো যে পানীৰ পৰা সময়ছোৱাতে বাহনখনৰ ভিতৰতে আছিল আৰোহী। কিছু দূৰ এনেদৰে উঠি গৈছিল বাহনখন, তাৰপিছতে কিন্তু বাহনখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে, আৰু উপযুক্ত সুৰক্ষা নথকাৰ বাবে এনেদৰে বাহনখন পানীত পৰি যোৱাৰ কথা উল্লেখ কৰা হৈছে। আৰু আজিৰ পৰা ৰঙৰ উৎসৱ ফাকুৱা। ৰং বিৰঙৰ আবিৰেৰে ৰঙীন পৰিৱেশৰ মাজত হোলী গীত আৰু কৃষ্ণ বন্দনাৰে অধিক মুখৰ হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহৰ লগতে ৰাজ্যৰ আকাশ বতাহ। ভিন্ন ৰঙী ফাকুৱা ৰঙেৰে ৰঙীন উৎসৱৰ আনন্দত মতলীয়া সৰ্বসাধাৰণ জনগণ। বিভিন্ন ধৰণৰ ৰং আৰু আবিৰেৰে ভৰি পৰিছে বজাৰৰ দোকানসমূহ। হোলীৰ উৎসৱত 2টা দিন আনন্দৰে কটাবৰ বাবে পুৱাৰে পৰা দোকানসমূহত ৰং আবিৰ ফিচকাৰী কিনিবলৈ গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত গুৱাহাটীৰ ফেন্সি বজাৰ উপস্থিত আছে, ক্ষমা কৰিব, গুৱাহাটীৰ এটা স্থানত উপস্থিত আছে আমাৰ সাংবাদিক ভাস্কৰ। আমি পোনপটীয়াকৈ ভাস্কৰৰ সৈতে সংযুক্ত হৈছো। ভাস্কৰ, ক'ত আপুনি উপস্থিত আছে? আৰু যিহেতু ৰঙৰ উৎসৱ আজি ফাকুৱা, গতিকে মহানগৰবাসী আজি কেনেদৰে উদযাপন কৰিছে এই হোলী? হয়, নিশ্চয়কৈ ৰশ্মিতা, মই বৰ্তমান উপস্থিত আছো গুৱাহাটীৰ যি ৰাজগড় কমাৰ্চ কলেজৰ সন্মুখৰ ৰাজগড়ত মই বৰ্তমান উপস্থিত আছো। মই কেমেৰা পাৰ্চনৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম, কিদৰে সকলোৱে মিলি একেলগে ৰং ৰহইচ কৰা দেখিবলৈ পোৱা গৈছে। ফাকুৱাৰ এই দিনটোত কেনেদৰে সকলোৱে মিলি ৰং ৰহইচ কৰিছে, ৰঙেৰে সকলো ৰঙীন হৈ পৰিছে। সকলোৱে জীৱনত যাতে ৰং নামি আহক, সকলোৱে যে আনন্দময় হৈ পৰক জীৱনটোত, তেখেতলোকে তাকেই কামনা কৰি তেওঁলোকে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্নজন আহি ইয়াত উপস্থিত হৈছে, একেলগে সকলোৱে ৰং ৰহইচ কৰিছে। আমি পোনপটীয়াকৈ যি ইয়াত থকা যি ব্যক্তিসকলৰ ওচৰলৈ যাবলৈ যত্ন কৰিম, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ পৰা পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম যে যিহেতু আজি ৰঙৰ উৎসৱত আপুনি সকলোৱে একেলগে মিলি পেলাই ৰং ৰহইচ কৰিছে, আনন্দ কৰিছে, আপুনি এই সন্দৰ্ভত কি ক'ব? আচলতে ৰঙৰ উৎসৱ বুলি ক'লে আমাৰ এটা ভাতৃত্ববোধৰ যিডাল এনাজৰী সেইডাল আৰু বেছি মজবুত হৈ যায়। গতিকে আমি ইয়াত প্ৰত্যেকজন মানুহে জাতি ধৰ্ম নিৰ্বিশেষে জনগোষ্ঠী মিলি সকলোৱে মিলি আমি এডাল ভাতৃত্বৰ এনাজৰী তৈয়াৰ কৰি আমি ফাকুৱা উৎসৱ ইয়াত উদযাপন কৰোঁ। অকল আজিয়ে নহয়, 13 ইয়াৰ্ছ হৈ গৈছে। অকল ফাকুৱাই নহয়, আমাৰ যিমানবোৰ ফেষ্টিভেল আছে, বিহু, দুৰ্গা উৎসৱ, শংকৰদেৱৰ উৎসৱ, যিমানবিলাক আছে সকলোবিলাক আমি ইয়াত উদযাপন কাৰণে চেষ্টা কৰোঁ। আৰু এই যি সম্প্ৰীতিটো, এই সম্প্ৰীতিটো আছে। আৰু আড্ডা, মেইনলি মই এইটো কথা ক'ব লাগিব, আড্ডা, ৰাজগড় আড্ডা হৈছে যে ইয়াতে বহি আমি জীৱনৰ সন্ধান বিচাৰিছিলোঁ। ইয়াত বহু অভিনেতা অভিনেত্ৰী, কণ্ঠশিল্পী ইয়াৰ পৰাই
হৈ আজি মঞ্চ পাইছে বহুত ডাঙৰ ডাঙৰ, কাৰণ ইয়াতে আমি আড্ডা মাৰিছিলো আৰু আগফালে আমাৰ জুবিনদাৰ ষ্টুডিঅ' আছে, জ্ঞানমতে জুবিনদা আহিছিল। গতিকে সেইকাৰণে আমাৰ ইয়াৰ যিটো মানে মাদকতা, এই মাদকতাটো বেলেগ। আমি যিমান ব্যস্ত থাকিলেও আমি আহি যাওঁ, গতিকে সকলো আহিছে। আৰু আপোনালোকৰ চেনেলটো যথেষ্ট জনপ্ৰিয়, এই জনপ্ৰিয় চেনেলটোৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আমাৰ ফাকুৱাৰ বিশেষ ধৰণৰ আমি শুভকামনা জ্ঞাপন কৰিছোঁ। আজি ফাকুৱাৰ দিনটোত বিশেষ নিমন্ত্ৰিত কোনোবা আছে নেকি, যে ৰাজগড়লৈ কোনোবা বিশেষ নিমন্ত্ৰিত বা জুবিনদা অহাৰ কথা? একজেক্টলি কি হয়, ইয়াত নিমন্ত্ৰণ কাকো কৰা নাযায়, কাৰণ সকলোৱে আহিয়ে ভিৰ কৰে। সেইটো আমাৰ এটা মানে ৰুলৰ নিচিনা যে আহেই, নহাকে নাথাকে। যদি কাৰোবাৰ কিবা বেছি ব্যস্ততা থাকে তেতিয়া নহাকে থাকে, কিন্তু এতিয়া আমি দেখিছোঁ শৰ্মিলা আহিছে, আৰোহণ আহিছে, মন্টুহঁত আহে, জুবিনদা আহে, বিভিন্ন ধৰণৰ ইয়াত বাস্তৱত আহে, সকলোৱে আহে। ইয়াত কাকো আমন্ত্ৰণ দিব নালাগে, গতিকে সেইটো খুব এটা গুড চাইন বুলি ক'ব পাৰি। আজি বিশেষকৈ কোন কোন অহাৰ সম্ভাৱনা আছে ইয়ালৈ? এতিয়াতো মই জনাত প্ৰায়বিলাকে আহিব, জুবিনদাও আহিম বুলি কৈছে। যদি ব্যস্ততা নাথাকে তেওঁলোক আহি পাবহি। এতিয়া আমাৰ কৰুণা দাই গান গাই আছে, এইটো কথা ক'ব লাগিব যে তেওঁ গান ধুনীয়া গান গায়, আৰু তেওঁ আগফালে এখন বিপণী আছে, সেইখন বিপণী তেওঁ সেই বিপণীখনৰ এজন স্বত্বাধিকাৰী। গতিকে তাৰ মাজতো যে এই আনন্দকণ পাইছে সেইটো বহুত ডাঙৰ কথা। ফাকুৱাৰ অৰ্থই সেইটো বুলি মই ভাবোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ ক'ব লাগিব যিসকল ব্যক্তি আছে ৰাজগড় সকলো আহি একেলগে ৰং ৰহাইজ কৰা দেখিবলৈ পোৱা যায়। জুবিন দাকে আদি কৰি মণ্টুমণি দাকে আদি কৰি যিসকল কণ্ঠশিল্পী আছে বা যিসকল লোক আছে গুৱাহাটীত সকলোৱে আহি ৰাজগড়তে তেওঁলোকে আড্ডা দিয়ে, অৰ্থাৎ একেলগে ভাতৃত্ব এনাজৰে তেওঁলোক বান্ধ খাই আছে বুলি তেওঁ ইতিমধ্যে মন্তব্য কৰিছে। যিহেতু সকলোৱে মিলি সমিল মিলে তেওঁলোকে একেলগে এই আড্ডা দিয়া দেখা পোৱা যায়। এইদৰে তেওঁলোকে এই ৰাজগড়ত আহি পেলাই তেওঁলোকে আড্ডা দিয়া দেখা পোৱা যায় বা তেওঁলোকে এইদৰে ৰং ৰহাইজ কৰা দেখিবলৈ পোৱা গৈছে। আমি আন আন লোকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, ফাকুৱাৰ দিনত তেওঁলোকে কেনেদৰে আনন্দ উদযাপন কৰিছে বা কেনেদৰে তেওঁলোকে ফাকুৱা উদযাপন কৰিছে আমি তেওঁৰ পৰা জানিবলৈ যোৱা পাৰোঁ। দাদা, যিহেতু আজি ফাকুৱা আপোনালোকে সকলোৱে মিলি ফাকুৱা উদযাপন কৰিছে, অলপমান ফাকুৱাৰ বিষয়ে আজিৰ দিনত কি ক'ব অসম ৰাইজক? ফাকুৱা মানে হ'ল সকলো আনন্দৰ হোলী, তো এইটো ক্ষেত্ৰত আমি গোটেইকেইটা একমত হৈ যিখিনি খেলিছোঁ খুবেই ভাল। আৰু ইয়াতে আমি 13 বছৰৰ পৰা খেলি আছোঁ, চবখিনি একেলগে খুবেই ভাল লাগে। আৰু আমি ইয়াতে ভদ্ৰভাৱে এইখন ধুনীয়াকৈ হৈ যায়, আৰু আপোনালোক এই চেনেলটোত হাবি হবি বুলি আনন্দ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছে। এনেদৰে সকলোৱে প্ৰায় 13 বছৰ ধৰি পেলাই এই যি ৰাজগড় আড্ডাস্থলীত তেওঁলোকে তেনেকৈ আড্ডা দিয়া দেখিবলৈ পোৱা যায়, তেনেকৈ ৰং ৰহাইজ কৰা দেখিবলৈ পোৱা যায়। আমি আন আন লোকৰ সৈতে কথা পাতিব যত্ন কৰিম বা ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিব যত্ন কৰিম। আমি আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম সাংস্কৃতিক জগতৰ বহুতো কলা কুশলী ইতিমধ্যে তাত গৈ উপস্থিত হয়, আৰু প্ৰতি বছৰতে দেখিবলৈ পোৱা যায় ৰাজগড়ৰ এই স্থানতেই সাংস্কৃতিক জগতৰে হওক বা বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় শিল্পীসকল আহে আৰু একেলগে তেওঁলোকে হোলীৰ এই উৎসৱ পালন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি হোলীৰ পৰিৱেশ দেখুৱাই যাম, তাৰ বাবে লৈছোঁ এটি বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। Come soon. আৰু আগবঢ়াইছোঁ এইখনৰ ফলত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট। এই মুহূৰ্তত আমি এখন প্ৰতিষ্ঠান চকুত পৰিছে, ইয়াত আকৌ দেখিব পোৱা গৈছে আটক ধুনীয়াকৈ ইয়াত কিছু বেনাৰ লগোৱা হৈছে, আৰু সেই যিসমূহ ফলক আছে সেই ফলকসমূহত দেখিব পোৱা গৈছে জানমণি ডিমা, আৰু ঠিক একেদৰে ওপৰত দিছে ভাই ভাই পোলাও ও আলু, পে আলু, এটা নতুন ইয়াত সংযোজন দেখিব পোৱা গৈছে, য'ত
ৰঙাডিমা আলু ভাজি আৰু তাৰ লগত এইবাৰ সংযোজন পাইছে পেপেপে আলু আৰু পাটিয়ালা কামাৰীয়া আলু আৰু গোটেইখন ফলকে আচলতে দৃষ্টি নিবদ্ধ কৰিছে বিভিন্নজনক সেই বস্তু আলু আৰু দ্য বইজ আলু অৰ্থাৎ কিছুমান হয়তো শুনি থকা বা কিছুমান তেনেকুৱা নাম ইয়াত সংযোজন ঘটিছে আমি বিক্ৰেতাসকলৰ কথা চেষ্টা কৰিম নামসমূহ কিবা এটা বেলেগ লাগিছে নামসমূহ মানে আমি যেতিয়া অসমত যিটো চলি আছে যিটো মানে ট্ৰেণ্ডিং ধৰক মানে পেপে ধৰক চলি আছে পাতলি কমৰীয়া চলি আছে তাৰে আধাৰতে দিয়া বস্তু আৰু মানে যাতে মানুহে দূৰৰ পৰা চাই দেখি দূৰৰ পৰা ভাল লাগে মানে বেলেগত কৰি বেলেগ আৰু আমাৰ দোকানখন আমি এইটো ভাবো যাতে মানুহ বেছি হয় ভাল বিক্ৰী হয় আমাৰ এইটোৱে আমাৰ কোনোবাটো আছে নেকি তেনেকুৱা আলু আছে আৰু আমাৰ আছে এইটো কোনটো আলু এইটো পাতলি কমৰীয়া আলু এইটোৱে এইটো পাতলি কমৰীয়া হয় 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 আৰু বেলেগ কৰি আছে পুৰি কৰি আছে ৰঙা ডিমা আছে আৰু খাব পাৰে খাই যদি পেপেপে আলুটো কেনেকুৱা এনেকুৱাই মানে সেইটো মানে গধূলি হ'ব এইটো মানে পাতলি কমৰা আলু এইটোৱে এই আলুটো গধূলি কৰিম সেইটোৱে আৰু কেনেকুৱা মানুহৰ সমাদৰ কেনেকুৱা পাইছে ভালে খুব ভাল মানুহ আমি পুনৰবাৰ দেখুৱাবলৈ লৈছো যে আচলতে যিসমূহ সকলোৰে নিজস্বতা থাকে সকলোৱে আচলতে ব্যৱসায়খন এটা নতুনত্ব দিয়াৰ চেষ্টা কৰে আৰু আটকধুনীয়া কৰাৰ চেষ্টা লক্ষ্য ৰাখে আৰু সেই যিসমূহ দৃষ্টিনিবদ্ধ কৰি থকা দৃশ্যাংশ তাৰ ভিতৰত এয়া দেখিবলৈ পোৱা গৈছে এইদৰে পেপেপে আলু পাতলি কামৰীয়া আলু সেই বস্তু আলু এই ধৰণৰ কিছুমান নাম ইয়াত সংযোজন কৰা দেখিবলৈ পোৱা গ'ল ৰঙা আলু আৰু আলু ভাজিৰ যিটো বৰপেটাৰ সুকীয়া আৰু মাদকতা এটা পৃথক আছে তাৰ সমান্তৰালভাৱে এইখন প্ৰতিষ্ঠানতো এইবাৰ দেখিবলৈ পোৱা গৈছে এটা অনন্য এটা ৰূপ দেখিবলৈ পোৱা গৈছে অৰ্থাৎ এইদৰে প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানে এফালে যিধৰণে আধ্যাত্মিকতাৰ দিশ সূচাইছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে নাম কীৰ্তনৰ সমান্তৰালভাৱে খোৱা খাদ্য সামগ্ৰীসমূহ এইদৰে অজাই পৰাই তুলিছে এতিয়া বৰপেটা কীৰ্তন ঘৰৰ বাহিৰ ভাগত ফলে শিৱসাগৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত চূড়ান্ত বহুৱালি যাতায়াতৰ বাবে মুকলি কৰা 12 ঘণ্টাৰ পিছতেই বখলা-বখলে এৰিলে নৱনিৰ্মিত পথৰ ব্লেক টপিং শিৱসাগৰ ভটিয়াপাৰা দুমাহ পূৰ্বে নিৰ্মাণ কৰিছিল চাৰিলেনযুক্ত এই পথটো সোমবাৰে নিশা যাতায়াতৰ বাবে মুকলি কৰি দিয়া হৈছিল পথটো ঠিকাদাৰ প্ৰতিষ্ঠানৰ এনে কাণ্ড দেখি এতিয়া হতভম্ব হৈ পৰিছে স্থানীয় ৰাইজ ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনে আগবঢ়াইছো প্ৰদীপ গগৈৰ ৰিপৰ্ট মূলকে 44 কিলোমিটাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ তাক 4 লেনযুক্ত পথ হিচাপে নিৰ্মাণৰ বাবে বিভিন্ন সময়ত দাবী জনাই অহা হৈছে আৰু সেই দাবী অনুসৰিয়ে পুনৰ 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে কিন্তু অতি পৰিতাপৰ বিষয় যে ঠিকাদাৰ প্ৰতিষ্ঠানে চূড়ান্ত বহুৱালি চূড়ান্ত অনিয়মেৰে নিৰ্মাণ কৰাৰ ফলত যাতায়াতৰ বাবে মুকলি কৰা 12 ঘণ্টাৰ পিছতেই বখলা-বখলে এৰি গৈছে এই 4 লেনযুক্ত পথ মই বৰ্তমান উপস্থিত আছো ভটিয়াপাৰত শিৱসাগৰৰ ভটিয়াপাৰৰ এই 4 লেনযুক্ত পথটো যোৱা নিশা মুকলি কৰি দিছিলে অৰ্থাৎ 12 ঘণ্টা পূৰ্বে মুকলি কৰি দিছিলে কিন্তু 12 ঘণ্টা পিছতেই ইয়াত যান বাহন চলাচল কৰাৰ পিছতেই বখলা-বখলে এৰি যায় আৰু দ গাঁতৰ সৃষ্টি হয় পকীসমূহ এৰি যোৱাৰ পিছত বৰ্তমান লজ্জা নিবাৰণৰ বাবে তেওঁলোকে দেখিছে এই নতুনকৈ নিৰ্মাণ কৰা পথটো যিবিলাক অংশত ভাগি গৈছিলে সেইবিলাক পুনৰ ইয়াত জেচিবি লগাই এক্সকাভেটৰ লগাই এই ধৰণে এতিয়া খানি উঠাই নিবলৈ লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া হৈছে শিৱা হৰলালকা নামৰ যিটো প্ৰতিষ্ঠান ঠিকাদাৰ প্ৰতিষ্ঠান আছিলে সেই প্ৰতিষ্ঠানটোৱে এই ধৰণে চূড়ান্ত অনিয়মেৰে নিৰ্মাণ কৰাৰ ফলত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত এই ধৰণে বৰ্তমান এই দুৰৱস্থাৰ সৃষ্টি হৈছে 4 লেনযুক্ত ঘাইপথৰ ইয়াত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱা আছে কি ক'ব এক বিধ্বস্ত ৰূপ প্ৰথম কথা হৈছে জাজিৰ পৰা ডিমলৈ নিৰ্মাণ হৈ থকা এই পথটোত যি দুৰ্নীতি হৈছিলে যি অনিয়ম হৈছিলে সেই কথাবিলাক আমি বাৰে বাৰে কৈ আহিছো আমি আপোনালোকৰ সংবাদ মাধ্যমে কথাখিনি প্ৰকাশ কৰি আহিছো আমি প্ৰথম পৰাই কৈ আহিছো যে এই পথটোত চিএনজি নকৰাকৈ কোনো ধৰণৰ আৰ্ট ফিলিং নকৰাকৈ তেওঁলোকে ইয়াৰ ওপৰতে কাম কৰাৰ বাবে যে ভৱিষ্যতে পথটো যে আপোনাৰ ৰাইজে দুৰ্যোগ ভুগিব লাগিব এই কথাখিনি আমি আগতে কৈছিলো য'ত আপোনাৰ যিটো এমএমৰ আপোনাৰ পাথৰ ব্যৱহাৰ কৰিব লাগে সেইটো নকৰি তেওঁলোকে 20 বৃহৎ বল্ডাৰ আদি ইয়াত পাথৰ ব্যৱহাৰ কৰি আমি দেখা পাইছিলো কিন্তু তাৰ ফলশ্ৰুতিতে আজি কিন্তু পথটো দুৰৱস্থা হৈছে আৰু শেহতীয়াকৈ এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে যিটো কোম্পানীক দিছিলে আপোনাৰ শিৱা হালালকা নামৰ কোম্পানী এই কোম্পানীয়ে ইমানেই চূড়ান্তভাৱে কামৰ গাফিলতি কৰিছে তেওঁলোকে যে পথটো যোৱাকালি পথটো আপোনাৰ মুকলি কৰি দিয়াৰ 3-4 ঘণ্টাৰ পিছতে পথটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিলে আজি আপোনালোকে দেখা পাইছে যে তেওঁলোকে
এই যিখিনি তেওঁলোকৰ কামৰ যিখিনি অনিয়ম দুৰ্নীতি তেওঁলোকে ঢাকিবৰ কাৰণে আজি যাতে সংবাদ মাধ্যমে কথাখিনি দেখা নাপায়, যাতে ৰাইজে দেখা নাপায়, সেইকাৰণে পুৱাই তেওঁলোকে এনেধৰণে আপোনালোকে জেচিবি লৈ তেওঁলোকৰ কামৰ এই অনিয়ম দুৰ্নীতিসমূহ ঢাকিবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰিছে। গতিকে এই পথটোত যি দুৰ্নীতি কৰিলে, অনিয়ম কৰিলে, পুনৰবাৰ সেই কথাখিনিক যাতে অসম চৰকাৰে গুৰুত্ব সহকাৰে লয় আৰু এইটো যিটো ঠিকাদাৰ কোম্পানীয়ে কাম পাইছে, এই ঠিকাদাৰ কোম্পানীক ব্লেক লিষ্টেড কৰাৰ লগতে কিন্তু এই ঠিকাদাৰ কোম্পানীৰ যিজন আপোনাৰ মালিক তেওঁক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগে। খবৰ নিজাম মিডিয়া দিনৰ সময় হৈছে আন এটি বিৰতিৰ।